আমাৰ এগৰাকী মেয়ে থকা উপাসিকা নাইকিয়া হৈ গৈছে। আমি তেখেতৰ উদ্দেশ্যে আজি 7 দিনৰ যোনটো চম চিটৱান 7 দিনৰ যোনটো আদ্য শ্ৰাদ্ধ তেখেতৰ উদ্দেশ্যে কৰা হৈছে। যিগৰাকী নেকি কালাগাতে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, তেখেতৰ উদ্দেশ্যে আজি ভিক্ষু সংঘকে তেনেকৈ নিমন্ত্ৰণ কৰি তেওঁলোকৰ ভিক্ষু সংঘক তেনেকৈ আমি দান দি তেনেকৈ দান দিয়াৰ উদ্দেশ্যটো হৈছে যে যিগৰাকী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, এইটো পৰিয়ালৰ পৰা নাইকিয়া হৈ গ'ল, মৃত্যুবৰণ কৰিলে, তেখেতৰ যদি কিবা দুখ জেগাতে আছে, কিবা বেয়া জেগাতে যদি আছে, তেতিয়া তাৰ পৰা উদ্ধাৰ হৈ কিনে ভাল ৰাস্তাতে তেনেকৈ নিৰ্বাণৰ সুগতি ৰাস্তাতে যাব লাগে, তেনেকুৱা উদ্দেশ্যে আমি দান কৰিছোঁ। কিন্তু আমাৰ ফ্ৰাপিঞ্চাৱে আমাক মানে কৈছে এইটো সংসাৰটো হৈছে মানে অনিচ্ছা সংসাৰ হয় কৈছে। অনিচ্ছা সংসাৰ, এইটো সংসাৰৰ দুঃখ সংসাৰ হয়, এইটো সংসাৰৰ অনাত্মা সংসাৰ হয়। তো অনিচ্ছা হোৱাৰ কাৰণে অনিচ্ছা হৈছে মানে সবেই গম পায়, অনিচ্ছা হৈছে ইমপাৰ্মানেণ্ট, মানে আমি স্থায়ী নহয় কৈছে, অস্থায়ী হয়। তো অস্থায়ী কাৰণে আমি আমাৰ যিমানবিলাক বস্তু আমি দেখি আছোঁ, চাই আছোঁ, লৈ আছোঁ, এইবিলাক চব হৈছে মানে অনিচ্ছা হয়, ইমপাৰ্মানেণ্ট হয়, মানে পাৰ্মানেণ্ট নহয়, বস্তুটো স্থায়ী নহয়, অস্থায়ী হয়। তো অস্থায়ী হোৱাৰ কাৰণে এইটো সংসাৰৰ অনিচ্ছা দুঃখ অনাত্মা হোৱাৰ কাৰণে এইটো যোনটো সংসাৰতে যোনবিলাক মানুহ তেনেকৈ জন্ম হ'ব, এইবিলাক মানুহ এদিন নহয় এদিন মানে মৃত্যুবৰণ কৰিবলগীয়া হয় মানে। সেইকাৰণে আমাৰ এইটো যোনজনী যা সন্তাসী যা আমাৰ ইয়াৰ পৰা নাইকিয়া হৈ গ'ল, এইটো সংসাৰৰ নিয়ম হয়। আগতে তেনেকুৱা মানুহবিলাক মৰি আহি আছে, বৰ্তমানো মৰি আছে, আৰু ভৱিষ্যতলৈও তেনেকৈ মানুহক যিটো বস্তু উৎপন্ন হ'ব, সেইটো বস্তু এদিন নহয় এদিন মানে ক্ষয় হ'ব বা অন্ত হ'ব বা এনেকুৱা নাইকিয়া হ'ব। এইটো সময়টো এইটো অনিচ্ছা যোনটো মানে এইটো যোনটো অনিচ্ছা ৱাটা সংখ্যাত উপাদ্য বয়ধৰ্মিনো উপাজিত নিৰুচন্তি তেসং গোপা সমসুখো বুলি এনেকৈ আমাৰ ফ্ৰাপিঞ্চাৱে পালি ভাষাতে আমাকে কৈছে যে এইটো সংসাৰটো অনিচ্ছা হোৱাৰ কাৰণে এইটো ইয়াতে আমি মানে জন্ম হ'লে যিটো বস্তু জন্ম হ'ব উৎপন্ন হ'ব, এইটো এদিন ক্ষয় হ'ব, নাইকিয়া হ'ব। সেইকাৰণে আমি এনেকৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। এইটো সময়টোতে মানে এইটো সময়ত আমি কি কৰিব লাগে কৈছে মানে ফ্ৰাপিঞ্চাৱে আমাকে কৈছে যে সব পাপস আকৰণং কুশলস্য উপসম্পদ সচিত্ত পৰ্যুদাপনং এইতং বুদ্ধান শাসনং। আমাৰ ফ্ৰাপিঞ্চাৱে আমাকে কৈছে, আমি সকলোৱে গম পাই কিতাপবিলাক পঢ়িছে, আমাক কৈছে যে এইটো সংসাৰটো অনিচ্ছা হয়, এইটো খুব কম মানে কোনটো সময়তে আমাৰ মৃত্যু হ'ব কোনো ক'ব নোৱাৰে। আজি হ'ব না কালি হ'ব না না বুঢ়া হৈ কিনে হ'ব না বুঢ়ী হৈ কিনে হ'ব না কোনটো সময়তে হ'ব, ক'ত হ'ব কোনো গম নাপায়। কিন্তু সেইকাৰণে আমি গম নোপোৱাৰ কাৰণে আমি কৰ্মটোকে ভাল কৰিব লাগে কৈছে। সেইকাৰণে আমাকে ফ্ৰাপিঞ্চাৱে আমাক ভগৱান বুদ্ধই আমাকে শিকাই থৈ গৈছে, আমাক উপদেশ দি থৈ গৈছে যে আমি এইটো সংসাৰতে থাকিলে মানে আমি যিটো কৰিলে সব পাপস আকৰণং কৈছে, যিবিলাক বেয়া কাম যিবিলাক কৰিলে নিজৰো অনিষ্ট হয়, লোকৰো অনিষ্ট হ'ব, অন্যৰো অনিষ্ট হ'ব, দুখ লাগিব, যোনবিলাক কাম কৰিলে অনুতাপ হয়, দুখ হয়, তেনেকুৱা কামটোকে মানে এইটো কৈছে সব পাপস আকৰণং, যিমান পাপ কৰ্ম আছে, বেয়া কৰ্ম, অকুশল কৰ্ম, এনেকৈ চিধাকে ক'ব গ'লে মানে আমাৰ ধৰ্মৰ ফালে ক'লে মানে অকুশল কৰ্ম, যোনটো কুশল নহয় মানে এইবিলাক কৰ্মটোকে আকৰণং কৈছে, এইটো কৰিব দিয়া নাই কৈছে প্ৰভুৱে। সব পাপ আকৰণং কুশলস্য উপসম্পদ, কুশল কৰ্ম মানে ভাল কৰ্ম, যোনটো কৰিলে নিজৰ মনতে শান্তি হয়, সুখ হয়, তেনেকুৱা কৰ্ম যোনটো কৰিলে আমাৰ মনতে শান্তি লাভ হয়, যোনটো কৰিলে অনুতাপ কৰিবলগীয়া নহয়, যোনবিলাক আমি ভাল কৰ্ম বা কুশল কৰ্ম কৈছে। এইটো কুশল কৰ্মটোকে বাৰ বাৰ কৰিব দিছে, এইটোকে মানে এবাৰ কৰিলে নহয় মানে বাৰ তাকে কুশল কৰ্মটোকে সম্পাদন কৰি থাকিব কৈছে। মানে বেয়া কামটোকে এৰি কিনি ভাল কাম কৰি কিনি আমাৰ মনটোকে চিত্ৰটোকে মানে সচিত্ত পৰ্যুদাপনং এইতং বুদ্ধান শাসনং। আমাৰ মনটো সদায় মানে বেলেগ বেলেগ হৈ থাকিব কৈছে, মানে মনটো চেঞ্জ হৈ থাকিব, কেতিয়াবা খং উঠিব, কেতিয়াবা বেয়া লাগিব, কেতিয়াবা লোভাতে যাব, লোভা মোহা দোষা এনেকৈ সোমাই থাকিব। কিন্তু আমাৰ মনটোকো লাহে লাহে মানে ক্ৰমান্বয়ে তাকে ভাল কৰিব লাগে, চিত্ৰটোকে শুদ্ধ কৰিব লাগে। যেতিয়া যোনটো মানুহ
মনটো চিত্ৰটো শুদ্ধ, সেইটো মানুহটো যিটো কাম কৰিব, যিটো কথা ক'ব, যিটো ভাবিব, সেইটো মানে ভাল হ'ব কৈছে। যদি মনটো যদি ভাল শান্তি সুখ হৈ আছে, মনটো যদি ভাল হয়, তেতিয়া মনতে ভাল ভাল কথাবিলাক মনতে আহিব। আৰু যেতিয়া কথাটো ক'ব, কথা কওঁতেদি ভাল কথাটো ওলাব। আৰু যেতিয়া কাম কৰিব, ফিজিকেলি যেতিয়া সি কাম কৰিব, কাম কৰোঁতেদি তেতিয়া কুশলা কামটো ওলাব কৈছে। সেইটোৱে আমাৰ ফ্ৰা পিঞ্চবিলাকে মানে যোনবিলাক আমাৰ গৌতম বুদ্ধ লৈ কিনে যিমানবিলাক ফ্ৰা পিঞ্চ আছে, বৌদ্ধবিলাকে এইটো উপদেশ দি থৈ গৈছে আমাকে। মানে সেইকাৰণে আমি মানে বৌদ্ধ ভাষা হিচাপে, এজন বৌদ্ধ হিচাপে আমি সদায় এটা কথা মনত ৰখাটো উচিত যে আমি বৌদ্ধিক মানুহ হয়, আমি বৌদ্ধ ভাষা হয়। আমাক মানে শিকাই থৈ গৈছে যে আমি কৰ্মবাদী ধৰ্ম হয়। মানে আমি যদিও এইটো যিটো আমি খমচিন থন্তা কৰিছে, এইটোৱে মানে আমাৰ জীৱনটোৰ কাৰণে যথেষ্ট নহয় কৈছে। এইটো আমি নিজৰ কৰ্মটো নিজেই কৰিব লাগিব। সেইকাৰণে আমাৰ ফৰা পিঞ্চাবতো কৈছে মানে আত্মাহি আত্মনাথ পহিনাথ পৰথিয়া কৈছে, নিজেহে নিজৰ ত্ৰাণ কৰ্তা হ'ব পাৰে, লোকে নহয় কৈছে। আজি আমাৰ জাটো সোণ পাহি জাটো নাইকিয়া হৈ গ'ল। মই মোৰ জীৱনতে 2-3 বাৰমান আমাৰ নামলেঙত থকা যাকে বাৰ্থডেতে মই যেতিয়া যাওঁ, তেতিয়া মই 2-3 বাৰমান লগ পাইছোঁ, দেখিছোঁ। এটা দীঘলীয়া জীৱন 100 বছৰ জীয়াই থকাটো আজিকালি মানে সমাজ জীৱনতে বহুত কষ্ট, মানে টান। এনেকা দীৰ্ঘায়ু নহয় মানুহবিলাক। আকৌ দীৰ্ঘায়ু হৈ কিনেও একদম একেবাৰে বেমাৰ হৈ থকা তেনেকাও নহয়, শেষ সময়তে চাগে কিবা হৈ কিনে মৃত্যুবৰণ কৰিছে। এনেকা তাৰ দীঘলীয়া জীৱনত যিটো কৰিব লাগে, মাক হিচাপে তাৰ নিজৰ কৰ্তব্য কৰিছে। সেইকাৰণে তাৰ ল'ৰা ছোৱালীবিলাক নামটো চবেই শুনি থাকে। তো নিজৰ ল'ৰা ছোৱালীৰ কাৰণে যিটো উপদেশ দিব লাগে, যি কৰিব লাগে, সেইটো ল'ৰা ছোৱালীৰ কাৰণে চব কৰি থৈ গৈছে। তো এজন মাক হিচাপে চব কৰি থৈ গ'ল, নিজৰ যিটো সংসাৰৰ কৰ্তব্য সেইটোবিলাক কৰিছে। মই যিটো ওপৰৰ পৰা দেখিছোঁ, যিটো লগ পাইছোঁ, মানুহজনীকে মই খুব ভালকৈ তেনেকৈ সুখী থকা, ভালকৈ থকাই দেখিছোঁ। তো এই যেনেকৈ এনেকৈ ভাল মানুহবিলাক দীৰ্ঘায়ু জীৱন কৰাৰ পাছত মানুহবিলাকে যোনবিলাক ভাল কাম কৰি থৈ যায়, এইটো এটা আদৰ্শ হৈ যায়। মানে যোনবিলাক এনেকৈ দানা চিলা ভাৱনা কৰে, তেনেকুৱা সদায় মনটোকে শান্তি মৈত্ৰী কৰোণা লৈ থাকে, এনেকুৱা মানুহবিলাক যেতিয়া থাকিব, সেইটো জেগাৰ ওচৰৰ পাজৰৰ মানুহবিলাকো তাৰ আদৰ্শটো মানে তাক চাই কিনে সেইবিলাক মানুহো শিকে বুলি কৈছে। সেইকাৰণে আমি যেতিয়া বেয়া কাম কৰিব, বা আমি যেতিয়া বেয়া কথা ক'ব, আমাৰ ঘৰত থকা ল'ৰা ছোৱালীবিলাকো তেনেকৈ বেয়াটো শিকিব। আমি যেতিয়া বেয়া কথা ক'ব, সেইটোও বেয়া কথা ক'ব লাগিব। আমি যেতিয়া বেয়া কাম কৰিব, সেইটোও তেতিয়া বেয়াটোকে কৰিব বিচাৰোঁ। সেইকাৰণে আমাৰ ফ্ৰা পিঞ্চ আমাক শিকাই থৈ গৈছে, মানে ভাল কাম কৰিব কৈছে, মনটোকে ভাল চিন্তা কৰিব দিছে। এনেকৈ যেতিয়া ভাল কাম কৰি থাকিব, তেতিয়া মানুহ মৃত্যুবৰণ কৰিলেও ইমান চিন্তা কৰিবলগীয়া, ভয় কৰিবলগীয়া নাই কৈছে। মানে সেইকাৰণে আপুনি চিন্তা কৰিব, মানে মানুহ যিমান মৃত্যুবৰণ কৰিছে, মৰাটো ডাঙৰ কথা নহয়। মানে আগতে বি মানুহ মৰিছে, এইটো সংসাৰ অনিত্য হয়, আৰু ভৱিষ্যতেও মানুহ মৰি থাকিব। মানে কিন্তু সি জীৱনতে কি কাম কৰিলে সেইটোৱে বেছি ইম্পৰ্টেণ্ট। মানে যদি মানুহটো জীৱনতে কোনোদিন দানা চিলা ভাৱনা নাই, যোনটো মানুহ সদায় মনতে খং ৰাগ লোভ থাকিব, সেইটো মানুহ জীয়াইতো থাকিব, কিন্তু তাৰ নিজৰ কাৰণেও শান্তি নহ'ব, আৰু নিজৰ পৰিয়ালৰ সমাজৰ কাৰণে একো ভাল নহ'ব। তেনেকুৱা জীৱনটো 100 বছৰ জীয়াই থকাতকৈ মানে জীয়াই থাকিলেও একো লাভ নহয় কৈছে। যোনবিলাক মানুহ দানা চিলা আছে, যোনবিলাক মানুহ মনতে ভাল চেতনা আছে, সদায় মনতে মানে খংটোকে দমন কৰিব পাৰে, খংটোকে মনৰ পৰা উলিয়াই দিব পাৰে, লোভটোকে সি সংযম কৰি ল'ব পাৰে, লোভটোকে কম কৰিব পাৰে, মোহটোকে কম কৰিব পাৰে, মনতে মেত্তা কৰুণা মুদিতা এনেকৈ থকা মানুহটো কৈছে এদিন থকাটো বা এবছৰ থকাটো বহুত হয় কৈছে। সেইকাৰণে আমি চিন্তা কৰিব, আমাৰ মানুহবিলাক মানে লাহে লাহে আমি যিমানবিলাক মানুহ আছোঁ, মই নিজেও এদিন মানে মৃত্যুবৰণ কৰিবলগীয়া হ'ব। আপোনালোকে নিজেও লাহে লাহে নিজৰ আয়ু অনুসৰি, নিজৰ কৰ্ম অনুসৰি আমি এইটো সংসাৰৰ পৰা এদিন মানে নাইকিয়া হ'বলগীয়া, মৃত্যুবৰণ কৰিবলগীয়া হ'ব। যেতিয়া মৃত্যুবৰণ কৰিব, আপোনাৰ লগতে একো লগতে নাযাব কৈছে। মানে এইটো অনিচ্ছা সংসাৰ, এইটো মানে আমি যিটো বি আমি লৈ আছোঁ, টকা পইচাটো আমাক টকা পইচাও ৰখাব নোৱাৰে। মানে পইচা দি কিনে আমি কিনিব নোৱাৰে যে মই নমৰোঁ বুলি কিনিব নোৱাৰে। আমাৰ ঘৰ মাটি সম্পত্তিবিলাকো আমাকে ৰখাব নোৱাৰে যে এইটো মানুহটো মৰিব হৈছে, মাটি সম্পত্তি বিকি দিম বচাই দিয়ে, এনেকাও নোৱাৰে।
আকৌ ঘৰৰ পৰিয়ালৰ ল'ৰা ছোৱালীক যিমান আমি মৰম কৰিলেও সেই মৰমটোৱে আমাক ৰখাব নোৱাৰে কৈছে এইটো সংসাৰৰ নিয়ম হয় এদিন আমি মৃত্যুবৰণ কৰিবলগীয়া হ'ব আমাকে আমাৰ লগত মানে যাবলগীয়া কি লগতে যাব ক'লে মানে এইবিলাক মাটি বাৰী সম্পত্তিটো নাযায় কি লগতে যাব ক'লে আমাৰ কামবিলাকে লগতে যাব ক'লে যদি আমি ভাল কাম কৰিছে তেনেহ'লে কুশল কৰ্মটো আমাৰ লগতে যাব যদি আমি বেয়া কৰ্ম কৰিছে তেনে অকুশল কৰ্মটো আমাৰ লগতে যাব যোনবিলাক মানুহ কুশল কৰ্ম কৰিব সেইটোৱে আমাৰ প্ৰাপিঞ্চমে কোৱা যিটো আমাকে কৈ থৈ গৈছে আমাক উপদেশ দি ধৰ্ম দেশনাতে দি কৈ থৈ গৈছে এইটোৱে মানে আমি যদি নিৰ্বাণ আমি কিমান সৰুৰ পৰা শুনি আছে এইটো নিৰ্বাণ যাব লাগে এইটো নিৰ্বাণ হ'ব লাগে এইটো নিৰ্বাণ পোৱাটো মানে যেতিয়া আপুনি ভালকে নিৰ্বাণৰ কথাটো গম পাব ভাবিব যে আৰে আমি বিলাক বহুত দূৰতে আছে মানে আমি এইটো সংসাৰৰ মানুহবিলাক মানে আমি যোনটো লিভিং ষ্টাইলত থাকে আমি যেনেকে থাকো নিৰ্বাণটো মানে বহুত দূৰত হয় তথাপিও আমি নিৰ্বাণৰ যদি ৰাস্তাত যদি যাব বিচাৰিছে ফ্ৰাছ আচনা ৰাস্তাত যদি যাব বিচাৰিছে তেনেহ'লে আমি এনেকে মানে এদিনতে আমিতো কেতিয়াও নিৰ্বাণটো সম্ভৱ নহয় আমি লাহে লাহে আজি অলপমান কালি অলপমান লোভ মোহ দচাটো কমাই নিজৰ যেতিয়া বয়সটো বাঢ়িব নিজে চিন্তা কৰিব মানে টকা পইচাটো এদিন শেষ হৈ যাব কিন্তু নিজৰ কৰ্মটো যদি ভাল কৰে সেইটো নিৰ্বাণ নোহোৱা পৰ্যন্ত সদায় লগত থাকিব টকা পইচাটো অকল মাটি সম্পত্তি নিজৰ ল'ৰা ছোৱালী পৰিয়ালবিলাক অকল এইটো জন্মতে আছে মৰাৰ লগে লগে এইটো খতম মানে ইয়াত যিমান যি থাকিলেও খতম মানে যেতিয়া আমি মৰি যাম আমি মৰিলে মানে আমাৰ লগতে কোনো আমাৰ সম্পত্তিবিলাক লৈ কিনি আমাক প্ৰতি নিদিয়ে মানে আমি যেতিয়া মৰিম তেতিয়া অলপমান এটা মাটিতে পুতি থব বা জ্বলাই থব অলপমান এটা জেগাতে জ্বলাই কিনি খতম কৰি দিব এদিন দুদিন মনত পেলাব মানুহবিলাকে মানুহটো আছিলে এনেকে তাৰপিছত লাহে লাহে চব পাহৰি যাব তেতিয়া সেইটো সময়তে আমাৰ কৰ্মটো লগত থাকিব মানে সেইকাৰণে চিন্তা কৰিব মানে মোৰ নিজৰ পৰা কিবা অন্যায় হৈছে নেকি বা মোৰ নিজতে মনতে খংবিলাক আমি ঘৰতে থকা সময়তে কেতিয়াবা খং ৰাগটো হ'ব কিন্তু খং ৰাগটো ইমান বেছি হ'ব নালাগে যে নিজৰ পৰিয়াল বা সমাজৰ কাৰণে অন্যায় মানে সমাজৰ বা পৰিয়ালৰ কাৰণে বেয়া হোৱাকৈ আমাৰ লোভটোবি মানুহ যেতিয়া হয় এইটো সংসাৰতে সকলোকে সা সম্পত্তি লাগে হ'লেও মনটোকে বেছি লোভতে যদি লৈ যায় তেতিয়াও বেয়া আছে মানে যিটো পায় তাতে সন্তুষ্ট হৈ কিনি আমি যদি থাকে বা যেনেকৈ আমি থেৰবাদী বৌদ্ধ ধৰ্ম হয় আমি মানে পঞ্চশীলৰ উপৰিও মানে যেতিয়া বয়স বাঢ়ি আহিব যেতিয়া মানুহবিলাকে অৱসৰ ল'ব তেতিয়া আমি কি কৰে মানে আমাৰ বিহাৰতে গৈ কিনি গাঁৱতে গৈ কিনি তেনেকুৱা বৰ্ষৰ সময়তে আমি চিনপেট লৈ মানে এইটো অষ্টশীল লয় তেনেকৈ আমাৰ যিটো পৰম্পৰা হয় সেইটো পৰম্পৰা মতে আমি এইটো চিলবিলাক ল'ব লাগে আকৌ অকল চিল ল'লেও নহ'ব আমি চিলৰ বিষয়ে জানিব লাগিব অষ্টশীলটো কি হয় আকৌ আমি তাৰ উপৰিও মানে দানা বিষয় জানিব লাগিব ভাৱনাৰ বিষয়ে জানিব লাগিব এনেকৈ আমাৰ বহুত তেনেকুৱা কৰণীয় কামবিলাক আছে মানে আজিকালি সমাজ জীৱনতে বুঢ়া মানুহকেইটাৰ বাহিৰে মানে আমাৰ নতুন জেনেৰেশ্যন বা অলপ আদহীয়া মানুহবিলাকে ধৰ্মটোৰ প্ৰতি ইণ্টাৰেষ্ট নাইকিয়া হৈছে মানে যেতিয়া মানুহটো মৰিব হ'ব তেতিয়াহে মই ধৰ্ম কৰিব লাগে মই দান দিব লাগে তেনেকৈ মনতে ভাবে সেইটো মানে শেষ সময়তে আপুনি কিমান দান কৰিব কিমান ভাবিব সেইকাৰণে এতিয়াই আমি ভাল হৈ থকা সময়তে ডেকা বয়সৰ পৰা সময়ৰ পৰা ডেকা বয়সৰ পৰা যে এতিয়াই যদি লাহে দানা চিল্লাৰ বিষয়ে নিজৰ পঞ্চশীলৰ বিষয়ে অষ্টশীলৰ বিষয়ে ধ্যান ভাৱনাৰ বিষয়ে এই ধৰ্মৰ বিষয়ে যদি জ্ঞান হয় লাহে জ্ঞান যেতিয়া হ'ব লাহে তাকে পালন কৰিব পাৰিব আৰু যেতিয়া পালন কৰিব সি তাৰ সুগতি ফালে যোনটো আমি চুতং কৰিছে মানে নিৰ্বাণৰ চুতং কৰিছে যিটো আমি আৰিমিতীয়া ফ্ৰাকে চুতং কৰি সেইটো পাব আমি যিটো চুতং কৰিছে চুতাপতি হ'বলৈ অনাগামী হ'বলৈ এইটো অৰহত হ'বলৈ এই ভিক্ষু হ'বলৈ এই ভিক্ষুনি যিটো চুতং কৰিছে ইচ্ছা কৰিছে সেইটো পাবৰ কাৰণে আমি তাক মানে পালন কৰিব লাগিব তেতিয়াই আমি যিটো চুতং কৰিছে তেতিয়াহে পাব মানে নহ'লে অকল চুতং কৰি থাকিলে আমাকে দান দি থাকিলেও মানে এইটো পাব বুলি তাৰ কোনো ইয়াতে গেৰেণ্টিটো নাই সেইকাৰণে আপোনালোকে কৰ্মটোতহে মানে আছে আপুনি যিটো কৰ্ম কৰিব তাক পালন কৰিব তেতিয়াহে আপুনি যিটো ইচ্ছা কৰিছে সেইটো পাব মানে সেইকাৰণে আজি মানে এইটো আপোনালোকৰ আমাৰ যিগৰাকী এইটো কালাগতা হৈ যোৱা এইটো উপাসিকা যা সোণ পাই এইটো নাইকিয়া হৈ গ'ল আজি
এইটো যোনটো দান কৰিছে, ভিক্ষু সংঘক দান কৰিছে, তেনেকৈ সত্যপাঠ গ্ৰহণ কৰিছে, পঞ্চশীল গ্ৰহণ কৰিছে, এইটো পুণ্যৰ প্ৰভাৱতে যে আমাৰ এইটো যাজনী ইয়াৰ এইটো ঘৰৰ উপাসিকাগৰাকী যদি কিবা তেনেকৈ তাৰ কৰ্মৰ দুখতে কিবা যদি তেনেকৈ বেয়া জেগাতে তেনেকৈ আপেল পাপেট হৈ যদি আছে, ইয়াৰ পুণ্যৰ প্ৰভাৱতে তেওঁ তাৰ পৰা উদ্ধাৰ হৈ কিনি ভাল তেনেকুৱা বৌদ্ধ বাচা হৈ কিনি মনুষ্যৰ লগত জন্মগ্ৰহণ কৰি নিৰ্বাণ ৰাস্তাত যাওক। আৰু আমি যিমানবিলাক তেনেকুৱা তাৰ ল'ৰা ছোৱালীৰ লগতে গাঁৱৰ পিনৰ মানুহবিলাক আহি কিনি তেনেকুৱা দান কৰি দিছে। আজি এইটো কাঞ্চিন সন্ত্ৰা সময়তে সাধু কৰি দিছে। এইটো সাধু কৰা পুণ্যৰ প্ৰভাৱতে, দান কৰা পুণ্যৰ প্ৰভাৱতে আপোনালোকৰো যিটো ইচ্ছিত বাঞ্ছিতবিলাক পৰিপূৰ্ণ হওক। আপোনালোকৰ যিটো দুখ হৈ আছে, কষ্ট হৈছে, দুখ কষ্টবিলাক নাইকিয়া হওক। আৰু আমি সকলোৱে এনেকৈ দানশীল ভাৱনা কৰি তেনেকৈ জন্মান্তৰ বুদ্ধ শাসনতে জন্মগ্ৰহণ কৰি অন্তিমত আমি সকলো আশ্ৰয় কৰি তেওঁ আৰিমিতীয় চোৱা সময়তে তেওঁ নৱলোকত ধৰ্মযাত্ৰাটো শুনি কিনি পালন কৰি এই ভিক্ষুণী হৈ শতাব্দী সগ্যগামী অনাগামী অৰহত ফল লাভ কৰি নিৰ্বাণ হেতু সাধু সাধু অভিবাদন শীলস নিচ্ছং বুদ্ধা পচায়নো চত্তাৰো ধম্ম বদ্ধন্তি আয়ু বন্ন সুখং বলন্তি।